হয় আজি সামৰণি মানে আমি মাজৰা আমি এই উৎসৱটো পালন কৰিছোঁ। কিন্তু আজিৰ দিনত ৰাখি পূৰ্ণিমাৰ সংগতি ৰাখি আজি লাষ্ট সোমবাৰ হয়। আজি আমি সেই কোনো পাৰে আমি ৰাইজক খবৰ দিছোঁ, ভক্তবিলাক খবৰ দিছোঁ, ভক্ত যথেষ্ট আহিছে, আহি পেলাই আমাক সহযোগ কৰিছে। মানে মাজৰা আজি শেষ হ'ব আৰু কি আহিলে আমাৰ ওচৰা ওচৰিৰ পৰা প্ৰায় বেছি আহে। তেনেকৈ নলবাৰী, ধমধমা, মচলপুৰ, নিশাচী, বৰপেটা বা তামোলপুৰটো আছে আৰু এইফালে ওদালগুৰি, ভৈৰৱকুণ্ড সেই ছাইডৰ পৰা আহে। মানে সমাগমটো হয় আৰু মুঠতে নহ'লে আজিৰ দিনত মোটামুটি 6-7 হাজাৰ আমাৰ ভক্তবিলাক আহিব। হয়, ধন্যবাদ জনাইছোঁ এখেতক, ধৰ্মনাৰায়ণ দাস EMA। এখেতে আমাক মানে যোৱা বছৰ আমাক 10 লাখ টকা দিখিনি আমি এটা স্কিম বনাইছিলোঁ চিৰি, সেই চিৰিজটো আমি কমিটিয়ে লগ লাগি ধুনীয়াকৈ আমি বনাইছোঁ। সেইকাৰণে এখেতক বাৰে বাৰে আমি ধন্যবাদ জনাইছোঁ। এখেতৰ কাৰণে এইখিনি সম্পূৰ্ণ হ'ল। আমিতো শান্তি হওক, আমাৰ অনুষ্ঠানত আহি আমাৰ ইয়াতে আহি আমি যাতে শান্তি বিলাব পাৰোঁ, আমাৰ সনাতনী ধৰ্মৰ ভক্তসকলক বা আমি অসমৰ ভক্তসকলক বা অসমৰ নাগৰিকসকলক আমি উৎসৱৰ দ্বাৰা আমি মানে শান্তি কামনা কৰিছোঁ। যাতে আমি গোটেই ভাৰতবৰ্ষৰ কাৰণে কাম কৰিব পাৰোঁ, অসমৰ কাৰণে কাম কৰিব পাৰোঁ, BTCৰ কাৰণে কাম কৰিব পাৰোঁ, ভাল চিন্তা চৰ্চা কৰি আমি আগবঢ়াই লৈ যাব পাৰোঁ নিজা দেশ। এটা বুৰঞ্জী আছে তাতে, আজিৰ কথা নহয়। আমি জানাত আজি মোটামুটি স্বাধীনতাৰ আগৰ পৰা সেইটো মানে আমাৰ ইয়াৰ বাসিন্দাকেইটা জানে। মানে আগতে আমাৰ হনুমান, ৰাম ভক্ত হনুমান এখেতে মানে তাতে এটা আগমন কৰিছিল। সেই আগমন কৰা ঠাইত মানে বহুত ডাঙৰ এটা সুৰংগ আছে, পবিত্ৰ ঠাই বুলি আমি জানো। ইয়াৰ পৰা সেই পানীটো, সেই জলটো সেই আনি কিনি আমি ইয়াতে জল মানে দি দিওঁ শিৱলিংগত। কিমান চনত স্থাপিত হৈছিল? সেইটো মানে অনেকৰ মুখৰ পৰা অনেক, কিন্তু জানা মতে স্বাধীনতাৰ আগতে আছিলে। কিন্তু আমি এনে লিখিত হিচাপে আমাৰ একো নাই, তথাপি আমি ইয়াতে লিখিত হিচাপে এটা লিখি থৈছোঁ 1957 নাকি, আমি 1959 হিচাপে আমি লিখি থৈছোঁ। কিন্তু আমি আৰু জানিছোঁ মানে বহুত আগতে আছিল বুলি। এইটো মন্দিৰ কোনোবা বাবাই বাস কৰিছিল? হয়, বাবা কৰিছিল। বাবাৰ নাম কি আছিল আমাৰ? পদ্ম বাবা, পদ্মৰাম বাবা। এখেতৰ পিছত আৰু আমি খগেন বসুমতাৰী বুলি কোৱা আমাৰ পলাশগুৰি হয়, এই চেঁচাপানীত এখেতে বহিছিলে। তাৰপিছত এখেতে মানে পদ্ম বাবা য'ত ইয়াতে অন্তিম কিবা কৰিছে, শৱটো ইয়াতে ৰাখিছে, তাতো আমি পূজা কৰোঁ। আমাৰ খগেন বাবা এখেতেও মানে ঢুকালে, এখেতে ঢুকা মোটামুটি আজি 6-7 বছৰমান হ'ল।